অসমৰ মুখ্যমন্ত্ৰীও কৈছে কাৰ্বিৰ জনসংখ্যা কাৰ্বি আংলঙত 1951 চনত তেতিয়া চাগে 80% মান আছিলে আৰু আজিৰ দিনটোত 2021 চনত 35% হৈছে আমাৰ স্থানীয় অসমীয়া মানুহে যিমান মাটি লৈছে বা বসবাস কৰিছে তাতকে বহুত বেছি বেংগলী মানুহ আৰু বিহাৰী মানুহ আছে কিছু সংখ্যক নেপালী ৰাইজো আছে গোৰ্খা ৰাইজো আছে গতিকে কাৰ্বি মানুহবিলাকৰ মাজত এটা ক্ষোভ আছে কিন্তু চৰকাৰে তেওঁলোকৰ কথা নুশুনিলে আশ্চৰ্যজনকভাৱে চৰকাৰে তেওঁলোকৰ লগত একদিনো কথা নাপাতিলে তুলিৰাম ৰংহাং ডাঙৰীয়া কৈছে ঘৰটো যিদিনা জ্বলালে সেইদিনা 4টা বজাত তেওঁ ডিফুট আলোচনাত মাতিছিলে বুলি যদি ডিফুট মাতিছিলা তুমি তেতিয়াহ'লে পুৱতি নিশা 3টা বজাত আন্দোলনকাৰী আটাইকেইজন মানুহক ব্লেক কামাণ্ডো লগাই পুলিচ লগাই সুচৰাই গাড়ীত তুলি তাৰ পৰা মনে মনে উঠাই আনিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই মানুহবিলাকক আমি জিএমচিলৈ আনিছো ঠিক আছে জিএমচিলৈ যে আনিছা ৰাতি 3টা বজাত কেলে আনিলা মানুহ নাথাকোতে এইটো কি বুদ্ধি তোমালোকৰ তেনেকুৱা কোনো পৰিস্থিতিও হোৱা নাছিলে যে তেওঁলোকৰ অৱস্থা স্বাস্থ্য সাংঘাতিক বেয়া হৈছে যে তেওঁলোকক মেডিকেল পৰীক্ষা কৰিব লাগে মইতো 21 দিনলৈকে অনশন কৰিছো একেৰাহে কোনো মানুহে নাজানে যে তেওঁলোকক কোনে লৈ গ'ল ৰাতিপুৱা মানুহ যেতিয়া আহিছে তেতিয়াহে দেখিছে যে মানুহকেইটা নাই তেতিয়াহে হাল্লা লাগিছে যে সেইদিনাৰ ৰাতি যিটো ঠাইত অনশন কৰি আছিলে তাৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিএম তুলিৰাম ৰংহাং ৰাতিটো আছে এটা পিকনিক প্লেচত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মন কী বাতত প্ৰগ্ৰেম এটাত আছে মানুহে ভোজ খাইছে ফূৰ্তি কৰিছে পিকনিক প্লেচত কাৰ্বি আংলঙত যি ঘটনা ঘটিছে তাৰ কাৰণে নিশ্চিতভাৱে বিজেপি চৰকাৰখনে জগৰীয়া আপোনালোকে হয়তো ক'ব যে আপুনি সদায় চৰকাৰকে গালি পাৰে অকল আপুনি চৰকাৰৰে দুখ দেখে আপোনালোকে হয়তো সেইটো ক'ব কিন্তু মোৰ উপায় নাই কাৰণ মই বিষয়বিলাক জানো সেই অঞ্চলৰ মানুহৰ লগত মোৰ যোগাযোগ আছে চিনাকি আছে কাৰ্বি ৰাইজৰ লগত মোৰ সম্পৰ্ক আছে তাৰ স্থানীয় সাংবাদিকসকলৰ লগত মোৰ চিনাকি আছে গুৱাহাটীৰ পৰা যিসকল গৈছে তেওঁলোকৰ লগতো মই সঘন যোগাযোগত থাকো গতিকে আটাইবিলাকৰ পৰা মই খবৰ খাতি লৈ কনফাৰ্ম হৈছো যে কাৰ্বি আংলঙত যি হিংসাত্মক পৰিস্থিতি হৈছে তাৰ কাৰণে 100ৰ ভিতৰত 100% আচলতে অসম চৰকাৰ জগৰীয়া কাৰণটো হ'ল পশ্চিম কাৰ্বি আংলং যোৱা 14-15 দিন ধৰি তেওঁলোকে এটা অনশন হাংগাৰ ষ্ট্ৰাইক কৰি আছে সেই অনশনটো কোনো দলৰ পৰা নাছিল কোনো সংগঠনৰ পৰা নাছিল বৰং সেই অঞ্চলৰ কিছু স্থানীয় যুৱকে 11-12 জন যুৱকে সেই হাংগাৰ ষ্ট্ৰাইকটোত অংশগ্ৰহণ কৰিছিল যদিও চৰকাৰী পক্ষৰ পৰা বিজেপিৰ পিনৰ পৰা কোৱা হৈছে যে বিৰোধী পক্ষই তাত উচতনি দিছে এপিএছএলচিৰ কথা ক'ব খুজিছে কংগ্ৰেছৰ কথা ক'ব খুজিছে কিন্তু মই নিশ্চিতভাৱে জানো যে সেই ল'ৰাকেইজন একেবাৰে কংগ্ৰেছ বা যিকেইজনে অনশন কৰিছিলে এপিএছএলচিৰ লগত জড়িত নহয় তেওঁলোক আছিলে সেই অঞ্চলৰ অলপ উদ্যোগী ল'ৰা আগভাগ লোৱা ল'ৰা ডেকা ল'ৰা যুৱক আৰু তেওঁলোকে বাকী দলবিলাকৰ পৰা সমদূৰত্ব বজাই ৰাখিছিলে চৰকাৰক বিজেপিক বেয়া বুলি তেওঁলোকে এবাৰো কোৱা নাছিলে বৰং তেওঁলোকে কৈছিলে যে নহয় আমাৰ 6 শিডিউল এৰিয়াত পিজিআৰ আৰু ফিজিআৰ প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ ইয়াৰ যি ভূমি দখল কৰি আছে কাৰ্বি আংলঙৰ বাহিৰৰ মানুহে বিশেষভাৱে তেওঁলোকে হিন্দী ভাষী আৰু বাঙালী ভাষীৰ কথা কৈছিলে যে সেই মাটিখিনি চৰকাৰে মুকলি কৰি দিব লাগে এভিকশ্যন কৰিব লাগে আৰু সেই এভিকশ্যন কৰিবৰ কাৰণে চৰকাৰে অতি সোনকালে ব্যৱস্থা ল'ব লাগে এই দাবী একেবাৰে নতুন নহয় এই দাবী অতি পুৰণি মই যিমান দূৰ জানো আজি 5-6 বছৰ 7 বছৰ 8 বছৰ মানে মানুহে অনবৰতে আনকি বিজেপিৰ প্ৰথম চৰকাৰ গঠন কৰোঁতে সেই সময়তে পুৰা দাবী উত্থাপন হৈছে যে কাৰ্বি আংলঙৰ ভিতৰত পিজিআৰ আৰু ভিজিআৰ অঞ্চলবিলাক ফৰেষ্ট এলেকাবিলাকত যিবিলাক বহিৰাগত মানুহ বিশেষভাৱে হিন্দী ভাষী আৰু বাঙালী ভাষী মাটি দখল কৰিছে সেই মানুহবিলাকক এভিকশ্যন কৰিব লাগে সেইটোৱে নহয় কাৰ্বি আংলঙৰ সেই কাকিৰ ফালে লাগি আছে নহয় এটা অংশ সেই অঞ্চলত থকা মুছলমান মানুহবিলাকৰো এভিকশ্যন কৰিব লাগে বুলি দাবী জনাই আহিছিলে আৰু মুছলমান এলেকাবিলাকত ইতিমধ্যে এভিকশ্যন কৰা হৈছিল লংকা কাকিৰ এই অঞ্চলটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 3-4টা মান অনুচ্ছেদৰ অধীনত একোটা জনগোষ্ঠীক বা একোটা অঞ্চলক বিশেষ ক্ষমতা প্ৰদান কৰা হয় তাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত 6 শিডিউল আৰু চেণ্ট্ৰেল ভাৰতত 5th শিডিউল বুলি কয় 6 শিডিউল এৰিয়াত মাটিৰ অধিকাৰ তাৰ কাউন্সিলখনৰ হাতত থাকে আৰু সেইকাৰণে কাউন্সিলখনক বাৰম্বাৰ জনাই আছিলে তাৰ স্থানীয় মানুহে কাৰ্বি মানুহে যে এই অঞ্চলটো মুকলি কৰি দিব লাগে তাক লৈ ডাঙৰ ডাঙৰ আন্দোলন হৈছে আগতে সংঘাতো গৈছে সেইটোক লৈ কাৰ্বি আংলঙৰ 6 শিডিউল এৰিয়াৰ বহু এলেকা বাঙালী ভাষী মানুহ বিহাৰী বাহিৰৰ পৰা অহা জাতিবিলাকৰ ইতিমধ্যে ব্যাপক দখল হৈ গৈছে কিছু কিছু ঠাইলে আপুনি যদি কেতিয়াবা যায় সেইটো আপুনি কাৰ্বি আংলঙত আছে নে বিহাৰত আছে সেইটো কাৰ্বি আংলঙত আছে নে আপুনি বেংগলত আছে আপুনি ধৰিবই নোৱাৰিব তো দিনে দিনে যেতিয়া
কাৰ্বি মানুহবিলাক যেতিয়া শিক্ষিত হৈ আহিছে, তেওঁলোকৰ সম্পদৰ ওপৰত, তেওঁলোকৰ মাটিৰ ওপৰত অধিকাৰৰ প্ৰশ্নবিলাক বেছি জনা বুজা হৈ আহিছে, তেওঁলোকে এই দাবীবিলাক কৰিছে। বিজেপি চৰকাৰখনে এনেকৈ 6 শিডিউল এৰিয়াত বাদ দিয়ক, ধুবুৰী, গোৱালপাৰা, নগাঁও এই অঞ্চলবিলাকত থকা পিজিআৰ ভিজিআৰ ভূমিত যদি মুছলমান মানুহ আছে তেওঁলোকৰ ঘৰবিলাক ভাঙিছে। মই যেতিয়া কেতিয়াবা কওঁ যে মই পিজিআৰ ভিজিআৰ বিলাকতো নোসোমাই, সাধাৰণ চৰকাৰী ভূমিত থকা মানুহবিলাকক এনেকে ঘৰ উচ্ছেদ কৰিব নালাগে, তেতিয়া মোক বিজেপি চৰকাৰখনে মিয়া প্ৰীতি কৰা বুলি কয়, মুছলমানৰ পক্ষত থকা বুলি কয়। ভাৰতৰ মুকলি ঠাইও নহয়, নাগালেণ্ডৰ নিচিনা 371 য'ত মাটি কিনা বেচা কৰিব নোৱাৰে সেইটোও নহয়, কাশ্মীৰৰ নিচিনা 370 অনুচ্ছেদৰ অধীনত থকা বিশেষ অঞ্চলো নহয়, তাতকৈ বিশেষ অকল ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত এলেকা 6 শিডিউল, পাহাৰীয়া জনজাতি লোকসকলৰ কাৰণে বিশেষ ক্ষমতা দিয়া সেই 6 শিডিউল এলেকাত য'ত পিজিআৰ আৰু ভিজিআৰৰ কোনো মানুহ বসবাসেই কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ মাটিত যথেষ্ট সংখ্যক মানুহ। অসমৰ মুখ্যমন্ত্ৰীও কৈছে কাৰ্বিৰ জনসংখ্যা কাৰ্বি আংলঙত 1951 চনত তেতিয়া চাগে 80% মান আছিলে, আৰু আজিৰ দিনটোত 2021 চনত 35% হৈছে। আৰু কাৰ্বি আংলঙত যে কাৰ্বিৰ জনসংখ্যা ইমান কম হৈছে, তাৰ কাৰণে আমাৰ স্থানীয় অসমীয়া মানুহে যিমান মাটি লৈছে বা বসবাস কৰিছে তাতকে বহুত বেছি বেংগলী মানুহ আৰু বিহাৰী মানুহ আছে, কিছু সংখ্যক নেপালী ৰাইজো আছে, গোৰ্খা ৰাইজো আছে। গতিকে কাৰ্বি মানুহবিলাকৰ মাজত এটা ক্ষোভ আছে, আৰু সেই ক্ষোভৰ কাৰণে তেওঁলোকে অত্যন্ত শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে 14 দিন অনশন কৰিলে, মাত্ৰ 11 জন লৰাই কৰিছে, আৰু বাৰম্বাৰ কৈ আছে যে আমাৰ কাৰ্বি ভূমি 6 শিডিউল এলেকাত থকা পিজিআৰ আৰু ভিজিআৰ মাটিখিনি আমাক মুক্ত কৰি দিয়া। কিন্তু চৰকাৰে তেওঁলোকৰ কথা নুশুনিলে। আশ্চৰ্যজনকভাৱে চৰকাৰে তেওঁলোকৰ লগত একদিনো কথা নাপাতিলে। তুলিৰাম ৰংহাং ডাঙৰীয়া কৈছে, তুলিৰাম ৰংহাং ডাঙৰীয়াৰ ঘৰটো যিদিনা জ্বলালে সেইদিনা 4টা বজাত তেওঁ ডিফুত আলোচনাত মাতিছিলে বুলি ক'লে। যদি ডিফুত মাতিছিলা তুমি, তেতিয়াহ'লে সেইদিনাই ৰাতিপুৱা বুলি ক'ব লাগিব, পুৱতি নিশা 3টা বজাত আন্দোলনকাৰী আটাইকেইজন মানুহক ব্লেক কামাণ্ডো লগাই, পুলিচ লগাই, তেওঁলোকক চুচৰাই গাড়ীত তুলি, মই ভিডিঅ' চাইছো, এনেই কোৱা নাই, তেওঁলোকক তাৰ পৰা মনে মনে উঠাই আনিছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই মানুহবিলাকক আমি জিএমচিলৈ আনিছো। ঠিক আছে, জিএমচিলৈ যে আনিছা ৰাতি 3টা বজাত কেলে আনিলা মানুহ নাথাকোতে? এইটো কি বুদ্ধি তোমালোকৰ? যদি জিএমচিলৈ আনিছা চিকিৎসা কৰিবৰ কাৰণে, তেতিয়াহ'লে কিয় দিনৰ ভাগত ৰাইজৰ লগত কথা পাতি যে আজি আলোচনা আছে তাৰ আগতে তোমালোকক অকমান মেডিকেল চেকআপ কৰি লওঁ? তেনেকুৱা কোনো পৰিস্থিতিও হোৱা নাছিলে যে তেওঁলোকৰ অৱস্থা স্বাস্থ্য সাংঘাতিক বেয়া হৈছে যে তেওঁলোকক মেডিকেল পৰীক্ষা কৰিব লাগে। মইতো 21 দিনলৈকে অনশন কৰিছো একেৰাহে, কোনো মানুহে নাজানে যে তেওঁলোকক কোনে লৈ গ'ল। ৰাতিপুৱা মানুহ যেতিয়া আহিছে তেতিয়াহে দেখিছে যে মানুহকেইটা নাই, তেতিয়াহে হাল্লা লাগিছে। হাল্লা লাগিলত মানুহবিলাকে চবেই গম পায় যে সেইদিনাৰ ৰাতি যিটো ঠাইত অনশন কৰি আছিলে তাৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাং ৰাতিটো আছে এটা পিকনিক প্লেচত। সেইটো ঠাইত এইকাৰণে আছে যে সেইদিনা তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মন কী বাতৰ প্ৰগ্ৰেম এটাত আছে, মানুহে ভোজ খাইছে, ফূৰ্তি কৰিছে, পিকনিকৰ প্লেচত মন কী বাত কৰিছে। CM যিহেতু তাত আছে সেইটো ৰাস্তাই দিয়ে যাব লাগিব, গতিকে এটা ৰাস্তাত তেওঁলোকে অৱৰোধ কৰিলে, ৰাস্তাত বহি দিলে মানুহ 100-200 মান মানুহ। ৰাস্তাত বহি দি থাকোতে তেওঁলোকে খবৰ পালে যেনে CM বেলেগ এটা ৰাস্তাৰে আঁতৰি গুচি গ'ল। তেতিয়া তেওঁলোকে 3খন অটোভেনৰ নিচিনা বস্তু কঢ়িয়াই নিয়া গাড়ী, তেনেকুৱা 3খনত উঠি CMৰ ঘৰলৈ যাওঁ বুলি কৈছে, আৰু সেইটো ছচিয়েল মিডিয়াত তেওঁলোকে লাইভ দি গৈছে। ছচিয়েল মিডিয়াত তেওঁলোকে ইনফৰমেশ্যন দি গৈ আছে যে 15 কিলোমিটাৰ দূৰত থকা তুলিৰাম ৰংহাঙৰ ঘৰলৈ গৈছে। গৈ আমি দেখিছো যে সেই অথন্তৰখিনি ঘটাইছে, তেওঁলোকে তেওঁলোকৰ ঘৰ দুৱাৰত শিলগুটি মাৰিছে, তেওঁলোকৰ ফুলবিলাক ছিঙি ফুৰা দেখিছো, গছবিলাক কটা দেখিছো, জ্বলাই দিয়া দেখিছো। আমি এইটো ভিডিঅ'ত পিছত পৰৱৰ্তী সময়ত দেখা পাইছো।